মৰাণত ফটকা আতচবাজি বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি দল সংগঠনে পানী ঢালি নষ্ট কৰিলে বহু পৰিমাণৰ আতচবাজি মৰাণত ফটকা বিৰুদ্ধে দল সংগঠনৰ তীব্ৰ অভিযান ইয়াকে লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় মৰাণত অসমৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পাছতো সূৰ্য কণ্ঠ গৰাকীয়ে ন্যায় পোৱা নাই অমৰ কণ্ঠ মহান শিল্পী গৰাকীয়ে ন্যায় নোপোৱালৈকে মৰাণত কোনো উৎসৱ অধিক আত্মহাৰা হৈ পালন কৰাৰ পৰা বিৰত থাকিবলৈ পূৰ্ব সকিয়নি প্ৰদান কৰিছিল মৰাণৰ বিভিন্ন দল সংগঠনে কিন্তু ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগমস্থল মৰাণ নগৰত এছাম ব্যৱসায়ীয়ে ফটকা আতচবাজি বিক্ৰী কৰি থকা দেখি আজি মৰাণৰ বিভিন্ন দল সংগঠন আৰু মৰাণবাসীৰ ৰাইজ ওলাই আহি ফটকা আতচবাজিত পানী ঢালি সকিয়নি প্ৰদান কৰে যাতে জুবিনৰ ন্যায় নোপোৱালৈকে কোনেও ফটকা নুফুটায় দল সংগঠনে অসমৰ সকলো লোককে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে অন্যথা পৰিস্থিতি বিষম হ'ব বুলি মন্তব্য কৰিছে আনহাতে ফটকা বিক্ৰেতাই ঘটনা সন্দৰ্ভত অপক্ষিক দল সংগঠনকে জগৰীয়া কৰিব বিচাৰে প্ৰথম কথা এই আপোনালোকৰ চেনেল জৰিয়তে এটা কথাই কওঁ সমূহ অসমবাসীৰ ৰাইজলৈ যি দীপাৱলীৰ পোহৰ উৎসৱ আমি শুভকামনা জনাইছোঁ আৰু আমাৰ এই পোহৰ উৎসৱটোৱে আমাৰ কাৰণে এটা ডাঙৰ সাহস আহিছে যাতে যি কাৰণে আমি আতচবাজি বন্ধ কৰাৰ ক্ষেত্ৰত আজি চৰকাৰে হওক বা প্ৰশাসনে হওক বা বিভিন্ন দল সংগঠন বা ৰাইজে এটা কথাই কৈছে যে আমাক সেই উৎসৱটো নালাগে যিটো উৎসৱত আমি ফূৰ্তিৰ ৰং তামাচা থাকিব আমাক উৎসৱ লাগে চাকি বন্তি জ্বলাই আমি যি নীতি নিয়মৰ মাজে কৰিব লাগে সেইটো লাগে আৰু সেই চাকি গছৰ তলত আমি প্ৰাৰ্থনা কৰিম যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত নাই সকলো ৰাইজে ইয়াৰ পৰা অনুভৱ কৰিছোঁ তেওঁৰ হেৰুৱাই আমি কি হেৰুৱালোঁ আকৌ সেইটো কথা ক'বলগীয়া নাই আৰু তেওঁৰ মৃত্যুৰ লগত আজি আমি এটা কথা কৈ আহিছোঁ যে জুবিন দাক মৃত্যুৰ লগত যোন জড়িত সেই নৰপিকাকেইটাক অতি সোনকালে আমি শাস্তি প্ৰদান কঠোৰ বা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি আহিছোঁ আজি ছ'চিয়েল মিডিয়াত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ আমি সকলো সময়তে ৰাতি হোৱা নাই তেওঁ যিদিনাই ঢুকাইছে আজি এমাহ এদিন হৈছে আমি একেটাই বাক্য লিখিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আমি ৰাজপথলৈ ইতিমধ্যে মানুহ ওলাই আহিছে আৰু চবেই শান্তিপূৰ্ণভাৱে ন্যায় বিচাৰিছে যাতে জুবিন গাৰ্গক যোনে হত্যা কৰিছে হত্যাকাৰী ইতিমধ্যে ৰাইজে প্ৰমাণ কৰিছে তথাপিও প্ৰশাসনৰ ওপৰত আস্থা বিশ্বাস আছে বা আছিলে এতিয়াও আছে আমি আশা ৰাখিম যি ন্যায় প্ৰশাসনে উদ্যোগ লৈছে বা কৰিছে অতি শীঘ্ৰে এটা ৰিজাল্ট দিয়ক সোনকালে নহ'লে অসমৰ ৰাইজ জ্বলিছে আৰু লাহে লাহে জুইকুৰা ভয়ানক ৰূপত বাঢ়ি আহিছে মই এটাই কথাই ক'ম যে ভোটা কুকুৰকো যদি কোনোবাই কামুৰিবলৈ জোকাই থাকে সি এদিন কামুৰিব সি কামুৰিবই অসমৰ ৰাইজ সকলো জ্ঞানী হয় বুদ্ধিয়ক হয় টেঙৰ হয় আৰু দয়ালু হয় মৰমীয়াল হয় যদি তেওঁলোকক খং যদি চাবলৈ বিচাৰে কোনোবা চৰকাৰ প্ৰশাসনে যদি বাৰে বাৰে যদি ময়ো জুবিন বুলি ক'বলৈ যায় জুবিন এজনে আছিলে আজি ভগৱান হৈছে ভগৱান তেওঁ থাকিব আৰু আমি লৈছোঁ তেওঁক হৃদয়ত আমি কোনোদিনে তেওঁক মৰিবলৈ নিদিওঁ আমাৰ মুখৰ পৰা কিন্তু আতচবাজি যোনে ফুটাবলৈ আহিছে বিকিবলৈ আহিছে আজি ইয়াৰ পৰা আমি সকীয়াই দিছোঁ কোনো কাৰণত আতচবাজি দোকান মৰাণত নহ'ব অসমতো নহ'ব নিজৰ অন্তৰৰ পৰা ভাবক গতিকে আমি কি হেৰালোঁ আমি চাকি গছ জ্বলাওঁ এই কলপুলি দিওঁ এইখিনি আমি পৰম্পৰা কৰোঁ কালি কাটিব হৈছে আমি বন্তি জ্বলাইছোঁ যি নীতি নিয়মৰ মাজত তাৰ মাজতো আমি এটাই জাষ্টিছ ফৰ জুবিন দা লিখিবলৈ পাইছোঁ আমি অতিকৈ দুখ পাইছোঁ আমি সকলোৱে জানো অসম জাতীয়তাবাদী যুৱ ছাত্ৰকে আমি সকলোৱে আমি ন্যায় বিচাৰিছোঁ কেন্দ্ৰীয় সমিতি নিৰ্দেশমূলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মৰাণ আঞ্চলিক চৰাইদেউ জিলাৰ সমিতিতো জুবিন গাৰ্গৰ কাৰণে আমি ন্যায় বিচাৰিছিলোঁ কিন্তু কিছুমান মৰাণত অসাধু ব্যৱসায়ে আমাৰ আতচবাজি বম ফুটো এনেকৈ ওলাইছে তেখেতসকলক আমি আজি বন্ধ কৰাইছোঁ বিভিন্ন দল সংগঠনৰ লগত মৰাণবাসী ৰাইজে আৰু সকলোৱে জানো যে এই বছৰ আমি অকল মমবাতি জ্বলাই চাকি বন্তি জ্বলাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আতচবাজি ফুটাব নালাগে বুলি ভাবিছোঁ জুবিন দা যেতিয়ালৈকে জাষ্টিছ নাপায় তেতিয়ালৈকে আমি সকলোৱে মিলি বম ফুটাব নালাগে আৰু চাকি বন্তি জ্বলাব লাগে বুলি আমি সকলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ একচুৱেলি কথাটো কি হ'ল আমি 3 মাহমান আগতে মোৰ পইচা বেংকৰ পৰা লোন লৈ পিনে দিয়া আছিলে এতিয়ালৈকে ফটকাবিলাক লোন আছে মোৰ বেংকৰ ইণ্টাৰেষ্টটো মই কেনেকুৱা দিম আৰু বেংকৰ লোনটো মই কেনেকুৱা ঘূৰিম প্লাছ মই থানাত গৈছিলোঁ থানাত ক'লে এনেকুৱা পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰা পাৰ্মিশ্যন দিলে লাইচেঞ্চ দিলে মেইন ফটকাটো ইয়াত এভেইলেবল নাই না বুজি পাইছোঁ চব গোটেইখিনি বুজাৰ পিছতনো আপুনি মুকলিকৈ কিয় পটকা বিক্ৰী কৰি আছে মুকলিকৈ মানে আমিতো অলপমানকৈ মাল লগাইছোঁ ইয়াত না যিটো বস্তু ৰাইজে বেণ্ড কৰিছে সেইটো অলপ হওক বা বেছি হওক কিয় বিকি আছিলে এতিয়া যিহেতু আপোনাৰ পটকা লছ হ'ল কেনেকৈ লোন মাৰিব উপায় আৰু বেলেগ সেই উপায়টো আগতে কৰিব লাগিছিলে এতিয়া চলিউশ্যন নাই এতিয়া কৰিম ঠিক আছে